এয়া পুৰৈ শাকবোৰ দেখিছেনে সো এয়া মই ধুনীয়াকৈ এইবোৰ মানে কুমলীয়া মানে পাতবোৰ এইবোৰ ছিগি লৈছোঁ আচলতে এইখিনি মই এতিয়া মানে চুলিত লগাম খাবৰ বাবে নহয় বাৰু মানে কুমলী কুমলী চাইজৰ পাত কেইটামান এনেকৈ লৈছোঁ আৰু চুলিত সনা যিহেতুকে পুৰৈ শাক বহুত ভাল হয় মানে বিজলুৱা হয় ন যিহেতুকে তো এতিয়া মই এয়া চুলিত সানিম আৰু এতিয়া মানে ধুনীয়াকৈ পাতখিনি ছিঙি ল'লোঁ ছিঙি লৈ পেলাই এতিয়া মই এইবোৰ সানিব লাগিব আৰু আপোনালোককো দেখাম কেনেকৈ কি সানো দেই এইখিনি এতিয়া অলপমান পানী দি ল'ম পানী দি পেলাই ধুনীয়াকৈ ফেনেকি ল'ব লাগিব আৰু এইখিনি বহুত বেছি নহয় অলপমান এইখিনি ধুনীয়াকৈ এতিয়া মানে ধুই ল'ম ধুই লৈ পেলাই এতিয়া ধুনীয়াকৈ মানে এইবোৰ পানী অলপমান দি পেলাই ধুনীয়াকৈ ফেনেকি ল'ম ফেনেকি পেলাই ধুনীয়াকৈ সানিব লাগিব চ' এতিয়া পোনপ্ৰথমে ধুই লওঁ আৰু গাইজ এইখিনি এয়া অলপ অলপ পানী দি লৈছোঁ তেতিয়া মানে বিজলটো ধুনীয়াকৈ ওলাই আহিব চ' এনেকৈ হাতেৰে ফেনেকি গ'লেই হ'ল এয়া চাব লাহে লাহে অলপ অলপ এয়া ফেন ওলাইছে ধৰিব পাৰিছেনে পুৰা ফেন ওলাই গৈছে পাতখিনি মই মানে এই ফেনটো উলিয়াই পেলাই এইখিনি মানে পাতখিনি পেলাই দিম যিখিনি বিজলটো থাকিব সেইখিনিহে সানিম চাওক কিমান ফেন ওলাই গৈছে দেখিছিলে এনেকৈ চেপি চেপি মই পাতখিনি পেলাই দিম তেতিয়া ফেনটো মানে মূৰত সানিবলৈ ভাল হ'ব এইখিনি গোটেইখিনি উলিয়াই দিলোঁ আৰু ইয়াত পাতবিলাক চব পেলাই দিলোঁ বুলিছে পানী চাত চব লাগি গৈছে অলপ অলপকৈ আৰু মানে কি এইখিনিতে মোৰ মানে সানি কৰি হৈ গ'ল আৰু এতিয়া মানে গা ধুবলৈ আছে যিহেতুকে আৰু এইবোৰ কাম মানে কি জানেনে এইবোৰ মানে চুলিত কিবা সানা হওক মানে মুখত কিবা মানে কৰা হওক সেইবোৰ কাম মানে গা ধোৱা আগতে কৰিব লাগে নহ'লে মানে বহুত আকৌ এতিয়া চুলিবোৰ এইবোৰ কৰি আকৌ গা ধুবলৈ দিগদাৰ হয় ন চ' এইবোৰকে মই মানে ধুনীয়াকৈ শুকুৱাইছোঁ মানে ধুনীয়াকৈ ফ্ৰেছ ফ্ৰেছ হৈ মেলি আপোনালোকক লগ পাই আছোঁ আৰু দিনটো আপোনালোকক দেখাইছিলোঁ দেই এইফালে প্ৰেছাৰৰ মানে সেয়া চিটি লাগিলেই মানে যিহেতুকে মাটি দালি বহাইছোঁ যে চ' এতিয়া মানে সিজাই আছোঁ আচলতে প্ৰেছাৰত তো সেয়া হুইচেল মাৰি আছে আৰু স্বাগতম জনাইছোঁ চিম্পিছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই আগলৈ ভাল পাব এতিয়া মই ধুনীয়াকৈ মানে ফ্ৰেছ হৈ মেলি আপোনালোকক লগ পাম তো আগলৈ ভিডিঅ'টো চাই যাওক ঠিক আছে মই ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি আহিলোঁ আৰু গৰম কেনেকুৱা আপোনালোকৰ ফালে একদম মানে ন এইকেইদিন যে ইমান বেছি গৰম পৰিছে আৰু মানে মোৰ আৱাজটো আহিছে নাই নাজানো ভালকৈ দেই মানে ফেনখন অফ কৰিব নোৱাৰি যিহেতু ইমান বেছি গৰম চ' আৰু এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি আহিলোঁ আৰু মানে মূৰটো যে ধুই দিছিলোঁ এতিয়া মানে মই চুলিখিনি মানে এনেকৈ মানে মূৰ ধোৱাৰ পাছত মানে চুলিখিনি আপোনালোকে একদম নফনিয়াব তেতিয়া মানে কি হয় চুলি যদি আপোনালোকে ধোৱাৰ পিছত লগতে যদি ফনিয়াই দিয়ে নহয় তেতিয়া মানে বহুত চুলি সৰি যায় চাবচোন মানে ভালকৈ শুকোৱাৰ পিছত মূৰটো ধুনীয়াকৈ ফনিয়াব লাগে মই মানে কি কৰোঁ মূৰ ধোৱাৰ পিছত কেতিয়াও লগতে মানে ফনিয়াই নিদিওঁ এনেই হাতেৰে অকণমান এনেকৈ হেৰি কৰি মানে অকণমান ফনিয়াই দিওঁ এনেকৈ হাতেৰে তো এনেকৈ হৈ যায়গৈ আৰু পিছত মানে শুকোৱাৰ পিছতহে মানে ফনিয়াওঁ আৰু তো ইমানে আৰু এতিয়া আজি মানে এতিয়া ভাতৰ লগত আজি মাংস আনিছিলোঁ তো এতিয়া মাংস বনাম মাংস মানে গাহৰি মাংস আনিছিলোঁ তো এতিয়া গাহৰি মাংস যিহেতু আমাৰ অসমৰ মানুহ আমি যিহেতু আহোমৰ মানুহ তো সেইকাৰণে গাহৰি মাংসটো আমাৰ মাজে মাজে হৈ থাকে চলি থাকে আৰু এতিয়া যাওঁ এতিয়া মাংস বনাবলৈ তো আপোনালোকক ৰেচিপিটো দিম কেনেকৈ কি বনাওঁ একদম ধুনীয়াকৈ বিনা অইলত মই আজি গাহৰি মাংস বনাই মানে আপোনালোকক দেখাম তো আগতেও মোৰ মানে পৰ্কৰ ৰেচিপি আগতে দিয়া আছিল কিন্তু সেইটো বইল কৰি মই বনাইছিলোঁ কিন্তু আজি অকণমান বেলেগকৈ বনাম তো ভাবিলোঁ আপোনালোককো ৰেচিপিটো দিওঁ আপোনালোকেও এনেকৈ বনাই মেলি খাব পাৰিব যদি আপোনালোকে তেনেকৈ খোৱা নাই তো ব'লক এতিয়া পাকঘৰলৈ যাওঁ এতিয়া বনাবও লাগে চ' চাই থাকিব ভিডিঅ'টো আগলৈ ইফালে গাইজ বস্তু এটা দেখাম দেই এয়া চাওকচোন দুখন জেচিপি আৰু এইফালেও এখন আছে এয়া দুইখন এতিয়া ফচিলে এতিয়া এইখন মানে পিছুৱাই আছে এনেকুৱা মানে হৈয়ে থাকে আমাৰ মানে এইফালে দুইখন গাড়ী দুফালে আহি গ'লে মানে বহুত মানে দিগদাৰ হৈ যায় আৰু এইফালে গাইজ আজি ভাতৰ লগতে বনাবলৈ লৈছোঁ গাহৰি মাংসখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ মই বইল কৰি এতিয়া ধুনীয়াকৈ থৈ দিছোঁ আৰু এইফালে লৈছোঁ পিঁয়াজ এইবোৰ ধুনীয়াকৈ কাটি লৈছোঁ বিলাহী লৈছোঁ এইফালে আলু লৈছোঁ ধুনীয়াকৈ বেছি আলু দিয়া নাই কাৰণ গাহৰি মাংসত বেছি আলু ভাল নালাগে এতিয়া মই পেষ্ট বনাবলৈ মানে আদা নহৰু আৰু কেঁচা জলকীয়া দুটামান দি দিছোঁ মানে জ্বলা খাবৰ কাৰণে আৰু শুকান জলকীয়াও দি দিছোঁ এইখিনিতে ধুনীয়াকৈ পেষ্ট বনাই ল'ম তাৰপিছতে মই বিলাহীটো ধুনীয়াকৈ পেষ্ট কৰিম মানে এইখিনি পেষ্ট হোৱাৰ পাছত
বিলাহীটো কৰিম ধুনীয়াকৈ। মানে কি হয় গাহৰি মাংসত মানে বিলাহী মানে দিবই লাগে, কাৰণ মানে গাহৰি মাংসটো অকণমান তেলটো বহুত বেছি যে গাহৰি মাংসৰ, সেইকাৰণে বিলাহীটো দিম। আৰু গাজ টেঙা দিও বনাম আজি। তো চাই থাকিব কেনেকৈ কি বনাওঁ, একদম বিনা অইলতে ধুনীয়াকৈ আপোনালোকক আজি বনাই দেখুৱাম। এয়া মোৰ আদা নহৰু এয়া পেষ্ট হৈ গ'ল। ইয়াত অকণমান মই পিঁয়াজো দিছিলোঁ দেই, মানে পেষ্টটো বনাওঁতে আদা নহৰু ইয়াত পিঁয়াজো অলপ দিছিলোঁ। আৰু এইফালে বিলাহী ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। তো এই দুটা কাম হৈ গ'ল এতিয়া, আৰু এতিয়া বনাব লাগে আৰু গাইজ এইফালে মই এতিয়া ধুনীয়াকৈ কেৰাহীখন বহাই দিলোঁ। এইখন এতিয়া গৰম হ'ব দিছোঁ অকণমান। আৰু এইফালে মায়ে বনাইছে এইবোৰ চাহ, গাখীৰ চাহ। আৰু এয়া এতিয়া মাংসখিনি ধুনীয়াকৈ দি দিম। ইয়াত অকণো মই তেল দিয়া নাই, চাওক অলপো তেল দিয়া নাই, যিহেতুকে মাংসত তেল ওলাবই। এতিয়া প্ৰথমে মাংসখিনি দি দিলোঁ। এতিয়া এইখিনি অলপমান ভাজি ল'ব লাগিব। চাওকচোন মাংসখিনিৰ পৰা কিমান তেল ওলাই আহিছে দেখিছেনে? চ' সেইকাৰণে মানে একদম তেল দিব নালাগে গাহৰি মাংস বনালে। আৰু এতিয়া মই ইয়াতে দি দিম আলু আৰু পিঁয়াজখিনি এনেকৈ দি দিম। এতিয়া এইখিনি অকণমান ভাজি ল'ব লাগিব, যিহেতুকে মোক কেমেৰা কৰি দিয়া মানুহ নাই। তো অকণমান নিজে নিজে মানে এখনতে মোবাইল ধৰিছোঁ আৰু এখনতে এয়া হাতখন এয়া হেতা এয়া লৰাই আছোঁ। চ' অকণমান দিগদাৰ হয় বাৰু কেমেৰাটো কৰিবলৈ। এতিয়া দিম সোৱাদ অনুসৰি অকণমান নিমখ আৰু দিছোঁ এয়া হালধি। আৰু ইয়াত একো মছলাই নিদিওঁ। এইখিনি এতিয়া অকণমান ভাজি ল'ম। আৰু এতিয়া ইয়াতে দি দিম এয়া আদা নহৰু পেষ্টখিনি। মাংসখিনি অলপমান ভাজাৰ পিছতে এতিয়া মই এয়া বিলাহী যিখিনি পেষ্ট বনাই দিছিলোঁ এইখিনি দি দিম এতিয়া। এফালে মই বনাই আছোঁ মাংস আৰু মায়ে বনাই আছে মাটি দালি। একদম পূৰা গৰমত আমি দুজনী মানে পূৰা ঘামি জুমি অৱস্থা নাই দেই। এতিয়া দালিখিনি এতিয়া ধুনীয়াকৈ তেল মাৰি দিছে। অকণমান এনেকৈ মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে লগত তলত লাগি যায় যে। আৰু অকণমান জুইটো মানে অকণমান বেছিকৈ দি এতিয়া কাৰাকৈ অকণমান ভাজিব লাগিব। মাংসখিনি ভালকৈ ভাজি হোৱাৰ পাছত এতিয়া মই ইয়াত গৰম পানী দিছোঁ দেই। এতিয়া পানী আপোনালোকে যিমান দিব বিচাৰে দিব পাৰে। মই ইয়াত আৰু অলপমান দিম। এয়া মই মাংসত ধুনীয়াকৈ পানীখিনি দিলোঁ। আৰু মানে এইখিনি একদম মানে ঢাকন চাকন একো নামাৰোঁ, এনেকৈ থ'ম একদম কম জুইত এতিয়া এইখিনি ধুনীয়াকৈ সিজিব দিম। গাজ টেঙা দেখিছেনে? এয়া মাহীহঁতৰ ঘৰৰ পৰা আনিছিলোঁ, যোৰহাটৰ মাহীহঁতৰ ঘৰৰ পৰা। চ' এতিয়া এইবোৰ মানে বহুত পুৰণি হয় গাজ টেঙাখিনি দেই। তো ইয়াতে অকণমান দি লৈছোঁ। আৰু এয়া গাজ টেঙাৰ যিটো মানে পানীটো থাকে যে সেই পানীটো অলপমান দি দিম। তেতিয়া মানে মাংসৰ সোৱাদটো বেছি ভাল লাগে মানে গাজ টেঙাৰ পানীটো দিলে। চ' বহুত বেছি নিদিওঁ, ইয়াৰ যিটো জোল যিমানখিনি ওলাইছে আৰু এইখিনি অকণমান দি দিম। মাংসখিনি উতলি অহাৰ লগতে মই এতিয়া এয়া এইখিনি গাজ টেঙাখিনি দি দিছোঁ। অকণমান ইয়াতে জোলো দি দিছোঁ দেই গাজ টেঙাৰ। আৰু এইফালে গাইজ মোৰ এয়া মাংস ৰেডি। চাওকচোন কিমান ধুনীয়া হৈছে মানে কালাৰটো। দেখাত এনেকুৱা লাগিছে যেন বহুত কিবা মছলা দিছোঁ, কিন্তু অলপো মছলা দিয়া নাই। চ' মানে আৰু আজিৰ ৰেচিপিটো। তো আগলৈ ভিডিঅ'টো চাই থাকিব। এইফালে গাইজ অকণমান বাহিৰৰ পৰিৱেশটো দেখাই দিওঁ বুলি আহিলোঁ। টিকা ফটা ৰ'দ বুলি যে কয়, ইয়াকে কয় আৰু মানে চাওকচোন মানে পাকাত ভৰি থ'বই নোৱাৰি, মানে ইমান বেছি গৰম পৰিছে ন এইকেইদিন। চ' মানে আৰু যে এই মানে গৰমত যে মানে মূৰটো মানে ধুই থাকিব লাগে, কাৰণ মানে বহুত ঘামে ন। কাৰণ মানে ঘাম হ'লে মানে কি হয় মানে বহুত বেছি চুলি সৰে। তো সেইকাৰণে মানে গৰমৰ দিনত বিশেষকৈ মানে ঘনাই মূৰটো ধুই থাকিব লাগে। মই মানে গৰমৰ দিনত বেছিকৈ মানে ঘনাই ধুই থাকোঁ, কাৰণ মানে বহুত নিমখ হৈ যায় যে সেইবাবে। চ' চাই থাকিব ভিডিঅ'টো আগলৈ। এতিয়া ভাত চাত খাবও যাব লাগে।
আৰু গাইজ মই এতিয়া ধুনীয়াকৈ ভাত পানী খাই বৈ আহিলোঁ, খোৱা বোৱা কৰা হ'ল। আৰু আজি অকণমান মই গৰমটো মানে কমেই পাইছোঁ জানানে। মানে কি আনকেইদিন মানে ইয়াত যোৱাটো দুদিন মানে যিটো গৰম পৰিছিলে আজি অকণমান হ'লেও কম হৈছে, কাৰণ কালি মানে বৰষুণ দিছিলে, বতাহ ধুমুহা দিছিল যে, সেইকাৰণে আজি অকণমান আৰু কিবা এটা কম লাগিছে। চ' সিমানে তো ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ, যিহেতু ভিডিঅ'টো বেছিকৈ দীঘলীয়া হৈ গৈ থাকিব। চ' সেইকাৰণে আৰু অকণমান আমাৰ ফুলখিনি আপোনালোকক দেখাই দিছোঁ দেই, আগফালৰ ফুলখিনি এইখিনি ধুনীয়াকৈ বাঢ়ি আহিছে চাওকচোন, মানি প্লেণ্টজোপাও এইবোৰো ধুনীয়াকৈ বাঢ়ি আহিছে। তো ভাল লাগে এনেকৈ ফুল, মানে মই বহুত বেছি ভাল পাওঁ আচলতে। তো এইবোৰ নিজে কৰিছিলোঁ, আপোনালোকক দেখাইছিলোঁ আগতে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট গোটেইকেইটা কৰি দিব। তো আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।